বেলেগ এটা কামৰ কাৰণে গৈছিলোঁ। কি কাম? আলহী এজন মাতি আহিছোঁ। কোন আলহী সেইটো কৈ দিয়ক। কোন আলহী? আপুনিও যে অৰ্থহীন কাম কিছুমান কৰিব পাৰে সেইটো মই ভাবাই নাছিলোঁ। অৰ্থহীন কাম? বাবা, কাক মাতি আহিছ? কিশোৰক। কিশোৰ? মই কৰা কামটোৰ অৰ্থ আছে কাৰণে কৰিছোঁ। কওকচোন, কি অৰ্থ আছে ময়ো শুনো। জীৱনটো একেলগে থকাটোতো এতিয়াৰ সিদ্ধান্ত নহয়, আৰু সেইকাৰণেই তুমি তোমাৰ আটাইতকৈ ভাল পোৱা মানুহজন তোমাৰ দেউতাকো ফাঁকি দিবলৈ এবাৰো চিন্তা নকৰিলা। সেইজন মানুহ কিশোৰ তোমাৰ বাবে কিমান ইম্পৰ্টেণ্ট আমি ভালদৰে বুজো পৰি। শুনক, লেট মি ফিনিছ পৰি। এতিয়া পৰিৱেশবোৰ সময়ৰ লগে লগে বেলেগ হৈছে। মানুহৰ মন আৰু সময় পৰিৱেশৰ লগে লগে সলনি হয়। তোমাৰো চাগে হৈছে। হ'ব পাৰে, সৰু কথা। তোমাৰ চাগে মাৰ কেয়াৰ লৈ ভাল লাগিছিল, মোৰ ফ্ৰেণ্ডলি নেচাৰ ভাল লাগিছিল। কিন্তু জীৱনটো কটোৱাৰ ক্ষেত্ৰত শেষ আশ্ৰয় এইবোৰ কথা নহয়, ভাল পোৱাটোহে। টকা পইচা, কেয়াৰ, এই ফ্ৰেণ্ডশ্বিপ হঠাৎ নোহোৱা হৈ যাব, তোমাৰ ভাল নলগা হ'ব। ভাল লগা হৈ থাকিব তোমাৰ ভাল পোৱাখিনি। তোমাৰ ভাল পোৱা সেই মানুহজন কিশোৰ। মই বজাৰ কৰি আনোগৈ। কিশোৰে আমাৰ ঘৰত লাঞ্চ কৰিব। আৰু আজিয়েই সকলোবোৰ কথা কমপ্লিটলি ক্লিয়াৰ কৰি পেলাব লাগিব। মা, আমি সকলোবোৰ মেচিউৰ্ড, ৰাইট? গতিকে তৰ্ক বা কাজিয়াৰে নহয়, অতি ফ্ৰেণ্ডলি ৱেত পৰিয়ে কিশোৰক সকলোখিনি কথা আমাৰ সন্মুখত বুজাই ক'ব। যে পৰি কেতিয়া আমাৰ ঘৰৰ পৰা যাব। আৰু কিশোৰেও সেইমতে প্লেন কৰিব পৰীক কেতিয়া তেওঁ ঘৰলৈ সোমোৱাই নিব। সকলোখিনি কথা আজিয়েই কমপ্লিটলি ক্লিয়াৰ কৰি পেলাব লাগিব। দেউতাৰ মতে বহুত বছৰ সহ্য কৰিলো আৰু নহ'ব। আহো মা। আজি পৰীক একেবাৰে ঘৰলৈ লৈ আহিমেই। ডেটছ ফাইনেল। এনে পাগল হৈছে নেকি মা? কিয়? কি হ'লনো? পৰিবাক যে লৈ আহিম বুলি কৈছে, পৰিবাৰ হাজবেণ্ডৰ লগত ছেপাৰেশ্যন হৈছে। সেইটো ভবাই নাছিলো। মূৰ্খই নামতহে ডাঙৰ হৈছে। দেউতাক মাতা। দেউতাৰ কিয়? ভয় কৰি কথা পতা দিন গৈছে। এতিয়া যি পাতিম মুখামুখি পাতিম। হুলস্থুল এখন হ'ব। মই বুজাম দেউতাক। তুমি বুজাবা দেউতাক, আৰু দেউতাই বুজিব। হ'লে আৰু মাতা দেউতাক। আহিছো মই। মোৰ অধিকাৰৰ কাৰণে কিয় যুঁজি থাকিব লগা হয়? কিহৰ অধিকাৰৰ কথা কৈছ?
নিজৰ মতে চলাৰ অধিকাৰ, নিজৰ সিদ্ধান্ত লোৱা অধিকাৰ। দিছোৱেই, তোৰ কোম্পানীটো তোকেই চলাবলৈ দিছোঁ। 80 লাখ টকাৰে বিজনেছ ষ্টাৰ্ট হয়। মই এটা সিদ্ধান্ত লৈছোঁ। শুনি আছোঁ, কৈ যা। প্ৰপাৰ্টি সমানে ভাগ কৰি দিয়া। আৰু নহ'লে মোৰ এমাউণ্টটো মোক দি দিয়া। যদি নিদিওঁ বুলি কওঁ? কোৰ্টৰ কাষ চাপিম। জাৰজ সন্তান নহয় যেতিয়া সন্তানৰ অধিকাৰটো পামেই। এতিয়া তুমি ভাবি লোৱা, ঘৰৰ কথাখিনি কোৰ্টত চল্ভ হ'লে ভাল হ'ব নে ঘৰত চল্ভ হ'লে ভাল হ'ব? কি কৰিব এতিয়া? তুমি কি কৰাটো বিচাৰা? আমিনো মৰিবলৈ কেইটা দিন আছে? গোটেইবোৰ সম্পত্তি তিনিওটাৰে নামত সমানে ভগাই দি ঘৰতে শান্তিত থাকক নেকি? সিহঁতৰ অধঃপতন চাই চাই তুমি শান্তিত শুব পাৰিবা? ভালো হ'ব পাৰে। ভালেই হ'ব বুলি ক'ব নোৱাৰিলা। তোমাৰ মুখৰ পৰা কিন্তু ভাল হ'ব পাৰে বুলিহে ওলালে। মই তোমাক লিখি দিব পাৰোঁ। সিহঁতৰ নামত সকলো লিখি দিয়াৰ পিছত আমি দুয়োটা হয়তো ৰাস্তাৰ ফুটপাতত নহ'লে বৃদ্ধাশ্ৰমত থাকিব লাগিব। সেই ঘৰ নাথাকিব, শেষ কৰিব সকলো। আপুনি দেউতাক হৈ অভিশাপ দিছে? ভৱিষ্যতটো বৰ্তমানত কৈছোঁ।